নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এযোৰ হ'ব খুবেই ধুনিয়া পিয়ৰ ডাইটছৰ জোৰা হ'ব আৰু ইয়াৰ কালাৰটো খুব ধুনিয়া আনকমনকৈ বনোৱা হৈছে ধুনিয়াকৈ মাল্টি কালাৰ বুটা কৰি মাজৰ বুটাবোৰ সৰু সৰুকৈ কৰা থাকিব ধুনিয়াকৈ আৰু এখন হ'ব মেখেলাখন ৰেডি কৰি থোৱাই আছে এই কাপোৰযোৰ আপোনালোকে ডিসকাউন্ট কৰি ৰেডি টু ৱেট ল'ব পাৰিব 10,260 rupees আৰু এযোৰ খুবেই ধুনিয়া হ'ব ব্ল্যাক টছত বনোৱা হৈছে সৰু সৰু বুটা কৰি মাল্টি কালাৰৰ গোটেই চাদৰখনত এনেকৈ সৰু সৰু বুটা কৰা থাকিব আৰু মেখেলাখন এনেকৈ থাকিব এই কাপোৰযোৰ আপোনালোকে ডিসকাউন্ট কৰি ল'ব পাৰিব 8,900 rupees আৰু এযোৰ খুবেই ধুনিয়া ব্ল্যাক টছত হ'ব ইয়াতে কেইবাটা কালাৰত ফুল কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে আৰু ব্লাউজটো ইয়াতে বুটা কৰা থাকিব এটো হ'ব ব্লাউজ পিসটো এখন হ'ব মেখেলাখন এযোৰ ল'ব পাৰিব 8,800 rupees এযোৰ খুবেই ধুনিয়া হ'ব অৰেঞ্জ আৰু ব্লু ধুনিয়াকৈ মিনা কৰি বনোৱা হৈছে গোটেই কাপোৰযোৰ সৰু সৰু বুটা কৰি বনোৱা হৈছে ব্লাউজত এনেকৈ সাইড পটি এটা থাকিব আৰু এখন হ'ব মেখেলাখন 6,260 rupees ধুনিয়াকৈ ল'ব পাৰিব আৰু এযোৰ হ'ব পিয়ৰ হোৱাইট টছৰ জোৰা ইয়াতে বটন গ্ৰীণ আৰু ৰেডত মিনা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন এযোৰ ল'ব পাৰিব 6,260 rupees ৰেডি টু ৱে কৰি এযোৰ পিয়ৰ ডাইটছত হ'ব কালাৰটো কিন্তু খুবেই ধুনিয়া